নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আহিছো আমি শিৱ মন্দিৰলৈ মানে আজি সোমবাৰ যেহেতু সেইকাৰণে ভাবিলো আজি মন্দিৰত শৰাই ভাগ দিও আৰু সেই তাৰ বাবে এয়া মই পায়স বনাবলৈ লৈছো ৰাতিপুৱাই এয়া মই আমুল তাজা গাখীৰ লৈ ললো আৰু এইফালে কেৰাহীটোত মই প্ৰথমতে আমুল তাজা গাখীৰখিনি দি লৈছো মই ইয়াতে 1 লিটাৰ গাখীৰ দিছো পুৰা আৰু 1 পোৱা গাখীৰ থৈ দিছো যদি পিছত মানে পায়স দিবলগীয়া হয় তেতিয়া দি দিম আৰু গাখীৰখিনি মই পুৰা একদম সিমত দিছো সিমতে অলপ সময় মই উতলাই লম মানে অকমান ডাঠ কৰি লওঁ আৰু এফালে মই দি দিছো লং ইলাচি দালচিনি আৰু তেজপাত এখিনি এতিয়া দি দিছো তেতিয়া গোন্ধটো ধুনিয়া আহে আৰু এইখিনি মই পুৰা সিমতে মানে উতলিব দিম মই বেছি মানে জুইত উতলোৱা নাই কম জুইতে উতলাইছো আৰু এইফালে মই এয়া জহা চাউল লৈছো এয়া লৈছো 4 মুঠি মানে সৰু হাতৰ 4 মুঠি হয় বেছিকে লোৱা নাই আৰু এইখিনি মই ধুনিয়া অকমান সময় তিয়াই থৈছিলো অকমান মানে চাউলটো কোমলি গলে ভাল হয় নহলে বেছি গাখীৰ খায় আৰু এইখিনি মই এটা টুকি ললো আনফালে মই কাজু খিচমিচু তিয়াই থৈছো আৰু এইখিনি মই এতিয়া নি দিও চাউলখিনি অকমান সিজা হোৱাৰ পিছতহে দিম আৰু এয়া গাখীৰখিনি মই পুৰা কম জুইতে দি আছো আৰু এইফালে এয়া কম জুইতে মানে এইখিনি উতলি আহিছে আৰু এইখিনি এতিয়া অকমান লৰাই পেলাই মই চাউলখিনি দি দিম কম জুইতে হলে তেতিয়া গাখীৰখিনি ডাঠ হৈ যায় নহয়নে আৰু তেতিয়া ভাল লাগে পায়সটো খাবলৈ আৰু এতিয়া মই ইয়াতে চাউলখিনি দি পেলাই ভালকে লৰাই লৈছো চাউলখিনি দি মই ভালকৈ লৰাই ললো আৰু এইখিনি মই এতিয়া একদম কম জুইতে বনাম আৰু কম জুইতে বনালেহে তেতিয়া ভালকৈ সিজি উঠিব নহয় জানো আৰু এইফালে পুৰা লৰাই থাকিব লাগিব চাউলখিনি দিয়াৰ পিছত নহলে গাখীৰখিনি তলত ধৰিও যাব পাৰে আৰু এটো যেহেতু একেবাৰে নতুন কেৰাহীত মই বনাইছো হেতু কাৰণে অকমান ধৰিটোটো বাৰু সবতে যাব হেতু কাৰণে ঘনাই লৰাই আছো আৰু কাখৰখিনি যে এনেকে লাগি যায় ন গাখীৰৰ হেৰিটো হেখিনিও পুৰা এৰুৱাই থাকিব লাগে নহলে হেখিনি শুকাই গলে বেছিকে মানে ৰঙা নিচিনা হৈ যায়গৈ সেইকাৰণে হেখিনিও পুৰা এৰুৱাই লৰাইয়ে আছো আৰু এইফালে দেখিছেনে চাউলখিনি প্ৰায় সিজিছেই অলপমান আৰু অলপমান সিজাৰ পিছতে মই ইয়াতে কাজু খিচমিচখিনি দি দিম প্ৰথমতে কাজু খিচমিচখিনি নাই দিয়া এতিয়াহে দিম এইফালে মই চাউল এটা এনেকে চাইছো কিমানখিনি সিজিছে এইখিনি প্ৰায় সিজিছে আৰু অকমান সিজিলে হৈ যাব আৰু এনেকুৱাতে মই এতিয়া চেনিখিনিও দি দিম আৰু এয়া মই চেনি দিছো 4 হেতা দিছো এয়া হেতাখনৰ জুখটো বৰ বেছি ডাঙৰ নহয় জনে যিমান চেনি পৰিমাণ খায় সিমানটো দিলেই হ'ল মোৰ এইখিনি পায়সত মানে এইখিনি যে চেনি দিছো এইখিনি ঠিকই হৈছে বহুত বেছি মিঠাও হোৱা নাই আৰু কম মিঠাও হোৱা নাই বেছি মিঠা খালে বেছিকৈ দিব পাৰে আৰু এতিয়া এই চেনিখিনি দিয়াৰ পিছতে পুৰা লৰাই থাকিব লাগিব নহলে ধৰি আহিব আৰু চেনিখিনি দিয়াৰ পিছতটো অকমান গাখীৰখিনি শুকায়ে যায় আৰু অলপমান শুকাই যোৱাৰ কাৰণে মই যে থৈ দিছিলো আৰু 1 পোৱা গাখীৰ সেই গুটেই পোৱাটোৱে মই দি দিলো মানে মোৰ 1 লিটাৰ লৈছে আৰু 1 পোৱা গাখীৰ হৈছে এইখিনি দি মই বনাইছো আৰু এইখিনিও মই একদম পুৰা কম জুইতে বনাইছো দেই নহলেটো ধৰি যাবগৈ আৰু পুৰা ঘনাই লৰাই আছো আৰু প্ৰায় এইখিনি ডাঠ হৈ আহিছে চাওকচোন পায়স বনাবলৈ লোৱা কেৰাহী বা যি বাছনি নলক হেতু অলপমান তলখন ডাঠ হৈ থাকিব লাগে মানে অলপমান নতুন হৈ থাকিলে বেছি ভাল হয় যদি মানে পুৰণা হৈ যায় তেতিয়া হলে পাতল হৈ গলে বেছিকে ধৰি যোৱাৰ চান্স থাকে সেইকাৰণে ডাঠ হলে ভাল আৰু মোৰ এয়া পায়স হৈ গল আৰু পায়সখিনি হোৱাৰ পিছত মই এয়া চাকচোন অকনমান ঘিউ দি দিছো আৰু ঘিউ দিলে খাই বেছি ভাল লাগে আৰু এইখিনি মই এনেকুৱাকে ৰাখিছো কাৰণ অলপ সময় ঠাণ্ডা হোৱাৰ পিছতে আৰু অকমান ডাঠ হৈ আহিবই আৰু যদি ইয়াতে বেছি ডাঠ কৰি দিও পিছত ঠাণ্ডা হলে মানে একে শুকান গোটা হৈ যায় হেতু কাৰণে এনেকুৱা জুখত ৰাখিলে বেছি ভাল হয় আৰু ইয়া মোৰ পায়স ৰেডি হৈ গল আৰু এতিয়া মন্দিৰ যাবলৈ আমি ৰেডি হংগৈ এইফালে আমি মন্দিৰ আহি গলো আৰু এয়া আমি চাকি দিলো সেৱা কৰিলো এয়া গুটেইখিনি কৰা হৈ গল শৰাইও দিলো শৰাই দি উছৰ্গা কৰা হৈ গল গুটেইখিনি আৰু তাৰ পিছতে মই ভাবিলো অকনমান ভিডিও এটাকে কৰি থওঁ আমাৰ মন্দিৰ ভাগৰ এয়া মন্দিৰ ভাগ আমাৰ একদম ঘৰৰ ওচৰতে হয় শিৱ মন্দিৰ আৰু আমি ইয়াতে সৰুৰ পৰা আহিয়ে থাকো বহুত ভাল লাগে আহি পেলাই আৰু ইয়াতে গুটেইখিনি কৰা হোৱাৰ পিছতে আমি এটা প্ৰসাদৰ যোগাৰ কৰিছো আৰু সকলোৱে আমি আহিছিলো খুৰী মা বা পেহী এনেকে গুটেইখিনিয়ে আহিছো আৰু শৰাই ভাগ ময়ে দিছিলো আৰু ইয়া প্ৰসাদ বায়ে প্ৰসাদ বিলাই আছে আৰু সকলোৱে প্ৰসাদ খাই আছে আৰু ইয়া মা আৰু খুৰীয়ে তলত বহিব নোৱাৰে কাৰণে ওপৰতেই বহিছে তাৰ পিছতে আমি হৈ গল আৰু আমি এতিয়া ঘৰলৈ আহিবলৈ লৈছো আজি বতৰটো বেয়া আছিল ৰাতিপুৱাটো বহুত বৰষুণ দিছিল তাৰ পিছত যেনিবা বতৰটো এৰিলে সেইকাৰণে ভালো লাগিলে
আৰু এইফালে আমি এতিয়া আহিলোঁ চাওকচোন পৰিৱেশটো ইমান ধুনীয়া নহয়নে একদম সেয়া সৰু ল'ৰা ছোৱালীকেইটাই পূৰা খেলি আছে বাৰ ল'ৰা আৰু পেহীৰ নাতিয়ে আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব দেই আজিলৈ বাই বাই